নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেন্ট টপিক আসাম বাজেট 2025-26 গতিকে 2025-26ৰ অসম বাজেট সম্পৰ্কে আমি আলোচনা কৰিম এক্সাম পাৰ্সপেক্টিভত আমি আলোচনা কৰিম কোনবিলাক পইণ্ট বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ আসাম বাজেট বুলি ক'লে বহুখিনি কথা তাত থাকে গতিকে ইম্পৰ্টেন্ট যিখিনি পইণ্টছ হয় যিখিনি আমি মনত ৰাখিব লাগিব বা এক্সামত যিবিলাক পইণ্টছৰ পৰা কুৱেশ্যন আহিব পাৰে সেইখিনি আমি ডিসকাস কৰিম তো এইখিনিতে আপোনালোক কোৰ্স সম্পৰ্কে জানিব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ সিটেট আসাম জিকে বিএড এন্ট্ৰেন্স এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলোবিলাক কোৰ্সে পাব নাইবা আপোনালোকে digitalassam.in এই ওয়েবসাইটটোৰ পৰা পাৰচেজ কৰিব পাৰে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াৰ ওপৰত তাত এটা WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে ঠিক আছে আমি এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি যেহেতু ৰিসেন্টলি অসম বাজেট দাখিল কৰিছে গতিকে ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকিব আগন্তুক এক্সাম বিলাকৰ বাবে আমি সকলোবিলাক ইম্পৰ্টেন্ট কথাই পইণ্ট ওয়াইজ ডিসকাস কৰি যাম তো প্ৰথমতে আমি মনত ৰাখিব লাগিব যে অসমৰ ফাইনান্স মিনিষ্টাৰ অজন্তা নেওগ তেখেতে বাজেট দাখিল কৰিছে ফিস্কেল ইয়াৰ 2025-26 2025-26ৰ বাজেট তেখেতে দাখিল কৰিছে 10 মাৰ্চ তাৰিখত গতিকে তাৰিখটো মনত ৰাখিব সাধাৰণতে তেনেধৰণৰ প্ৰশ্ন নাহে কিমান তাৰিখত দাখিল কৰা হৈছে কিন্তু তথাপি আমি মনত ৰাখিব লাগিব 10 মাৰ্চ তাৰিখত হেয়া দাখিল কৰা হৈছে বাজেট কোনে বাজেট দাখিল কৰিছে হেতু প্ৰশ্ন এক্সামৰ হুঠে তো ফাইনান্স মিনিষ্টাৰ অজন্তা নেওগে দাখিল কৰিছে এতিয়া আমি জানিব লাগিব যে এই বাজেটৰ সাইজ কিমান মানে কিমান কোটি টকাৰ বাজেট দাখিল কৰা হৈছে তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে তেতিয়া উত্তৰটো হ'ব 2.63 লাখ ক্ৰোৰ তো মনত ৰাখিব লাগিব 2.63 লাখ ক্ৰোৰ रुपीसर बाजेट दाखिल কৰা হৈছে এটো হৈছে বাজেটখনৰ টোটাল সাইজ এতিয়া ইয়া ডেফিসিট হৈছে এই বাজেট যে দাখিল কৰা হৈছে ইয়া ডেফিসিট বাজেট বা খাটি বাজেট দাখিল কৰা হৈছে গতিকে কিমান পৰিমাণৰ খাটি বাজেট দাখিল কৰা হৈছে তেনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে 620.27 কোটি টকা গতিকে 620.27 ক্ৰোৰ रुपीसৰ খাটি বা ডেফিসিট দেখুৱা হৈছে তো এইবিলাক পইণ্টৰ পৰা এক্সামত প্ৰশ্ন আহিব তো পইণ্ট বিলাক আমি মনত ৰাখিব লাগিব এতিয়া নেক্সট স্লাইডত যদি আমি চাও যে আমাৰ যিখিনি ইনকাম হ'ব গভৰ্নমেন্টৰ যিখিনি ইনকাম আৰু যিখিনি এক্সপেন্ডিচাৰ তাৰ ফলতে আমি যি মাইনাস কৰিম ইনকামৰ পৰা এক্সপেন্ডিচাৰ খিনি তেতিয়া আমাৰ কি হ'ব হয়তো ৰাহি হ'ব পাৰে নহয়তো ডেফিসিট হ'ব কিন্তু আমাৰ বাজেটখনত ডেফিসিট দেখুৱা হৈছে ঠিক আছে গতিকে আমাৰ কোৰ পৰা ইনকাম হ'ব তো সেইখিনি আপোনালোকে চাব তাৰ পৰা প্ৰশ্ন আহিব পাৰে গতিকে প্ৰথমতে ইয়াত দিয়া হৈছে 34,823 ক্ৰোৰ আহিব ষ্টেট টেক্স ৰেভিনিউৰ পৰা যে আমাৰ ৰাজ্যখনৰ যি ৰাজহ কৰ ৰাজহ তাৰ পৰা আহিব 34,823 কোটি টকা ৰেভিনিউ আহিব ঠিক আছে এটো হৈছে আমাৰ ষ্টেটৰ টেক্স ৰেভিনিউ তাৰ পিছত ইয়াত কোৱা হৈছে নন টেক্স ৰেভিনিউ যে সকলোবিলাক ইনকাম যে চৰকাৰৰ অকল টেক্সৰ পৰাই হ'ব তেনে ধৰণৰ নহয় কিছু আমাৰ যি ফাইন আমি দিও তাৰ পৰা ইনকাম হ'ব বা কিছু প্ৰফিট হ'ব পাৰে কিছুমান প্ৰজেক্টত তো তাৰ পৰা ইনকাম হ'ব পাৰে কিছুমান আমি ফিজ জমা দিও তো তাৰ পৰা ইনকাম হ'ব পাৰে বা আদাৰ কিছুমান ৰিসিপ্ট থাকিব গভৰ্নমেন্টে পায় যিবিলাক টেক্স নহয় টেক্সৰ পৰা নহয় তো এইখিনি কোৱা হয় নন টেক্স ৰেভিনিউ বুলি গতিকে নন টেক্স ৰেভিনিউৰ পৰাও লাভ কৰিব 8,361 কোটি টকা লাভ কৰিব তো ইয়াৰ পিছত আহিব সেন্ট্ৰেল টেক্সেস যে এটা আমাৰ অংশ লাভ কৰে সেন্ট্ৰেল যি টেক্স কেন্দ্ৰীয় চৰকাৰৰ যিখিনি টেক্স তাৰ এটা অংশ ৰাজ্য চৰকাৰ বিলাকো লাভ কৰে গতিকে আমাৰ অসম চৰকাৰো লাভ কৰিব গতিকে তাৰ পৰা কিমান অংশ লাভ কৰিব সেন্ট্ৰেল টেক্সৰ পৰা হেতু ইয়াত দিয়া হৈছে যে 44,494 ক্ৰোৰ रुपीस তাৰ পৰা আহিব সেন্ট্ৰেল টেক্সৰ পৰা তো ইয়াৰ পিছত কোৱা হৈছে যে সেন্ট্ৰেলি স্পন্সৰ্ড স্কিমছ যে কিছুমান স্কিম কি হয় যে সেন্ট্ৰেল গভৰ্নমেন্টে তাক স্পন্সৰ কৰে গতিকে সেন্ট্ৰেল গভৰ্নমেন্টৰ স্পন্সৰ যিবিলাক স্কিম হ'ব তাৰ কাৰণে সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা ফান্ড আহিব গতিকে তাৰ পৰা কিমান পাব 24,755 ক্ৰোৰ रुपीस আহিব গতিকে এইখিনি আহিব সেন্ট্ৰেলি যিবিলাক স্পন্সৰ্ড স্কিম হেবিলাকৰ কাৰণে যিবিলাক আছনি সেন্ট্ৰেল গভৰ্নমেন্টে যিবিলাক স্পন্সৰ কৰিব হেবিলাকৰ বাবদ আহিব এইখিনি তাৰ পিছত কোৱা হৈছে যে ফাইনান্স কমিশন গ্ৰান্টছৰ পৰা আহিব 4,482 ক্ৰোৰ তাৰ পিছত পাব্লিক ডেপ্ট যিবিলাক ৰাজহুৱা ঋণ ইয়াৰ পৰা আহিব 36,185 ক্ৰোৰ তাৰ পিছত যিবিলাক ঋণ বা অগ্ৰিম যিবিলাক ধন আদায় যেটো কৰা হয় যে ঋণ
বা অগ্ৰিম কিছুমান এডভান্স লোৱা হয় কিছুমান প্ৰজেক্টৰ কাৰণে তো সেইবিলাকৰ বাবদ আহিব 2018 crore rupees আহিব তাৰ পিছত ট্ৰান্সফাৰ বা কিছু গ্ৰান্টস থাকিব বেলেগ বেলেগ আৰু ট্ৰান্সফাৰ অনুদান থাকিব বা এইবিলাকৰ বাবে আহিব 311 crore rupees আহিব গতিকে টোটেল 1,55,429 কোটি টকা হ'ব এতিয়া আমি যদি চাওঁ এক্সপেন্ডিচাৰ কিমান ইয়াৰ খৰচ কিমান বা এই যিখিনি ইনকাম হ'ব এইখিনি কোট খৰচ হ'ব গতিকে সোশ্যাল সাৰ্ভিসৰ নামত খৰচ হ'ব 64,178 crore জেনেৰেল যিবিলাক সাৰ্ভিসৰ বাবে খৰচ হ'ব 49,166 crore সাধাৰণ সেৱালৈ জেনেৰেল সাৰ্ভিসৰ কাৰণে তাৰ পিছত আহিব ইকোনমিক সাৰ্ভিস অৰ্থনৈতিক সেৱা অৰ্থনৈতিক সেক্টৰৰ বাবে খৰচ হ'ব 32,270 crore পাব্লিক যিবিলাক ডেপ্ট থাকিব ঋণ এবিলাক পৰিশোধ কৰিব লাগিব তাৰ কাৰণে 9,343 crore খৰচ হ'ব তাৰ পিছত যিবিলাক গ্ৰান্টস ইন এইড থাকিব বা অনুদান বা সাহায্য দিব লাগিব তাৰ নামত খৰচ হ'ব 977 কোটি টকা 977 crores তাৰ পিছত কিছুমান প্ৰজেক্টৰ আমি যেনেদৰে এডভান্স লৈছো বা ঋণ লৈছো ঠিক তেনেদৰে ঋণ পৰিশোধ কৰা বা কাৰোবাক এডভান্স দিবও লাগিব তো হেইটোৰ বাবদ 52 crores rupees ইয়াত ধৰা হৈছে টোটেল ইয়াত এক্সপেন্ডিচাৰ হ'ব 1,55,985 crore rupees ইয়াত ধৰা হৈছে ঠিক আছে তো এতিয়া আইছো নেক্সট স্লাইডলৈকে তো ইয়াত আমি পাইছো এখন ডায়াগ্ৰাম আৰু এই ডায়াগ্ৰামখনত দিয়া হৈছে যে কোনবিলাক ডিপাৰ্টমেন্টৰ পৰা বেছি ৰেভিনিউ আৰ্ন হ'ব যিবিলাক ৰেভিনিউ পোৱা হ'ব কোনবিলাক ডিপাৰ্টমেন্টৰ পৰা বেছিকে আমি ৰেভিনিউ পাম তো হেতু ইয়াত দিয়া হৈছে যেনে ধৰক ফৰেষ্টৰ পৰা পোৱা যাব 997 crore কমিশনাৰ অফ টেক্সেছ ইয়াৰ পৰা পোৱা যাব 27,051 crore জিঅলজি এণ্ড মাইনিঙৰ পৰা পোৱা যাব 5,432 এক্সাইজৰ পৰা পোৱা যাব আবকাৰী বিভাগৰ পৰা 4,425 ট্ৰান্সপৰ্টৰ পৰা পোৱা যাব 2,129 crore ল্যান্ড ৰেভিনিউ ৰেজিষ্ট্ৰেচনৰ পৰা পোৱা যাব 1,228 crore গতিকে এনে ধৰণে এইবিলাক ডিপাৰ্টমেন্টৰ পৰা বেছিকে ৰেভিনিউ আৰ্ন হ'ব তো এইখিনিও ইম্পৰ্টেন্ট হয় আমাক সুধিব পাৰে যে কোনবিলাক ডিপাৰ্টমেন্টৰ পৰা আমাৰ আৰ্নিংটো বেছি হ'ব বা ৰেভিনিউ আৰ্ন বেছি হ'ব এই ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে তো এতিয়া আহিছো নেক্সট স্লাইডলৈকে তো ইয়াতে আন এখন ডায়াগ্ৰাম দিয়া হৈছে আৰু এই ডায়াগ্ৰামখনত উল্লেখ কৰা হৈছে যে কোনবিলাক পইণ্টৰ ওপৰত বেছি গুৰুত্ব দিছে এই বাজেটখনে তো ইয়াৰ ওপৰত প্ৰশ্ন এক্সামৰ সুধিব পাৰে যে কোনবিলাক সেক্টৰত বেছি গুৰুত্ব দিছে এই বছৰৰ বাজেটখনে গতিকে ভিজন ৰখা হৈছে ফৰ বিকশিত আসাম গতিকে বিকশিত অসমৰ বাবে এটা ভিজন ৰখা হৈছে গতিকে কিছুমান ক্ষেত্ৰত বা সেক্টৰত বেছিকে গুৰুত্ব দিয়া হৈছে কোনবিলাকৰ ক্ষেত্ৰত গাৰ্লছ এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত মহিলা শিক্ষাৰ ওপৰত আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে ইয়াৰ লগত ৰিলেটেড কিছু আঁচনি বা কিছু ইনিচিয়েটিভ লোৱা হৈছে গাৰ্লছ এডুকেশ্যনৰ ক্ষেত্ৰত আৰু ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত তাৰ পিছতে আসাম একৰ্ডৰ ক্লজ 6ৰ ওপৰত গুৰুত্ব দিয়া হৈছে ক্লজ 6 ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হ'ব এই বাজেটত এই বিষয় উল্লেখ কৰা হৈছে যে অনাগত দিনবিলাকত আসাম একৰ্ড ক্লজ 6ৰ ওপৰত গুৰুত্ব দিয়া হ'ব বা ইয়াৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হ'ব তাৰ পিছত আছে নেক্সটত এন্টাৰপ্ৰেনিয়ৰশিপ এণ্ড স্কিল ডেভেলপমেন্ট গতিকে স্কিল ডেভেলপমেন্ট যথেষ্ট প্ৰয়োজনীয় হয় বৰ্তমান সময়ছোৱাত গতিকে ল'ৰা ছোৱালী অকল সিম্পল এডুকেশ্যন থাকিলেই নহ'ব গতিকে স্কিল ডেভেলপমেন্ট হ'ব লাগিব গতিকে তাৰ ওপৰতো গুৰুত্ব দিছে যদি আমি বিকশিত অসম বিচাৰো তেনেহলে স্কিল ডেভেলপমেন্টৰ যথেষ্ট প্ৰয়োজন হ'ব আৰু এন্টাৰপ্ৰেনিয়ৰশিপৰ যথেষ্ট প্ৰয়োজন হ'ব গতিকে ইয়াৰ ওপৰতো গুৰুত্ব দিয়া হৈছে এই বাজেটখনত তাৰ পিছত এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে কৃষিৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু নেক্সটত আছে ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে ইনভেষ্টমেন্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব যিবিলাক আমি ৰিসেন্টলি আলোচনা কৰিলো এডভান্টেজ আসাম 2.0 ৰ বিষয় তো এই যিখন সামিট আছিলে তাৰ জৰিয়তে বহুখিনি ইনভেষ্টমেন্ট কৰাৰ প্ৰতিশ্ৰুতি লোৱা হৈছে বা বহুকেইখন এমঅইউ সাইন হৈছে চুক্তি স্বাক্ষৰিত হৈছে গতিকে এইবিলাক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব ইনভেষ্টমেন্টৰ ওপৰত গুৰুত্ব দিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব ৰাস্তা ঘাট দলং এই সকলোবিলাক নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব তাৰ পিছত ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ গতিকে এমপ্লয়িজ বিলাক আছে এইবিলাকৰ কাৰণেও চিন্তা কৰা হ'ব তেওঁলোকৰ সহায় সহযোগিতাৰ বাবেও এই চৰকাৰখন থাকিব বা এই বাজেটত তেওঁলোকৰ বাবেও আছে তো গতিকে এই সেক্টৰ কেইটাৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে কি ফোকাস বুলি সুধিলে এইকেইটা
পইণ্ট হ'ব আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰিম এই বাজেটত যি উল্লেখ কৰিছে গতিকে সেই পইণ্টছখিনিৰ ওপৰত কুৱেশ্যন এক্সামত সুধিব পাৰে তো সেইখিনি এতিয়া আমি আলোচনা কৰিম ঠিক আছে তো প্ৰথম পইণ্টত আমি আলোচনা কৰিম যে ইয়াত প্ৰফেশ্যনেল যিটো প্ৰফেশ্যনেল টেক্স এটা লোৱা হয় গতিকে এই টেক্স যিসকলে মান্থলি এমাহত 15,000 ইনকাম কৰিছে পাৰ মান্থ তেওঁলোকে ইনকাম কৰিছে গতিকে তেওঁলোকৰ পৰা এই প্ৰফেশ্যনেল টেক্সটো ৰেহাই দিয়া হ'ব তেওঁলোকক ৰেহাই দিয়া হ'ব 15,000ৰ ওপৰত যিবিলাকৰ প্ৰতি মাহত দৰমহা হয় তেওঁলোকৰ প্ৰফেশ্যনেল টেক্স থাকিব কিন্তু যিসকলৰ 15,000লৈকে হয় তাতকৈ বেছি নহয় তেওঁলোকৰ প্ৰফেশ্যনেল টেক্সটো লোৱা নহ'ব বা ৰেহাই দিয়া হ'ব আৰু কোনখন এক্টৰ আণ্ডাৰত যে আছাম প্ৰফেশ্যনছ ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেশ্যন এক্ট 1947ৰ আণ্ডাৰত তো এই একখনৰ নামো আপোনালোকে মনত ৰাখিব ঠিক আছে সেইটোও সুধিব পাৰে যে কোনখন এক্টৰ আণ্ডাৰত হয় তাৰপিছত আমি মনত ৰাখিব লাগিব যিবিলাক টি ৱৰ্কাৰ্ছ আছে চাহ বাগানত কাম কৰা যিবিলাক টি ৱৰ্কাৰ্ছ আছে তেওঁলোকক ফাইনেন্সিয়েল এইড দিয়া হ'ব তেওঁলোকক আৰ্থিক সাহায্য দিয়া হ'ব 5,000 টকাৰ আৰ্থিক সাহায্য দিয়া হ'ব আৰু এইটো এককালীন হয় মাহে মাহে যে দিব বছৰে বছৰে দিব তেনেধৰণৰ নহয় এককালীন তেওঁলোকক 5,000 টকা দিয়া হ'ব এই টি ৱৰ্কাৰ্ছবিলাকক গতিকে এই সাহায্য যি দিয়া হ'ব ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ প্ৰায় 6.8 লাখ চাহ শ্ৰমিক ইয়াৰ জৰিয়তে উপকৃত হ'ব আৰু ইয়াৰ বাবে চৰকাৰে কিমান টকা ধাৰ্য কৰিছে আবণ্টন দিছে 342 কোটি টকা 342 কোটি টকাৰ প্ৰয়োজন হ'ব এই টি ৱৰ্কাৰ্ছবিলাকক যি এককালীন 5,000 কোটি টকা দিয়া হ'ব ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব কিমান আবণ্টন দিয়া হৈছে সেইটোও মনত ৰাখিব লাগিব তাৰ পিছৰ পইণ্টটোত ইয়াত কোৱা হৈছে টু ছাপৰ্ট দ্য টি ইণ্ডাষ্ট্ৰী চাহ উদ্যোগক সহায় কৰিবলৈ চৰকাৰে যিবিলাক গ্ৰীণ টি লিভছ হয় এইবিলাকৰ ক্ষেত্ৰত যিটো টেক্স হলিডে এক্সটেণ্ড কৰা হৈছে আকৌ 2 বছৰলৈকে টেক্স হলিডে এক্সটেণ্ড কৰা হৈছে তো এইটোও মনত ৰাখিব কিমান বছৰলৈকে এক্সটেণ্ড কৰা হৈছে সুধিব পাৰে বা কিহৰ ক্ষেত্ৰত কৰা হৈছে যে গ্ৰীণ টি লিভছৰ ক্ষেত্ৰত কৰা হৈছে ঠিক আছে তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয় প্ৰতিটো পইণ্টৰ পৰা কুৱেশ্যন আহিব পাৰে পইণ্ট ৱাইজ আমি ডিছকাছ কৰিছোঁ MCQবিলাকো আমি ডিছকাছ কৰিম সেয়া উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম তো ইয়াৰ পিছত যদি আমি চাওঁ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে অৰুণোদয় স্কিমৰ বিষয়ে আমি অলৰেডি বহুবাৰে আলোচনা কৰিছোঁ তো এয়া নতুন নহয় ফ্লেগশ্বিপ স্কিম হয় ধ্বজাবাহী স্কিম হয় অৰুণোদয় স্কিম গতিকে বাজেটৰ ক্ষেত্ৰত যদি চাওঁ ইয়াত ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে ইয়াত কিমান এল'কেট কৰা হৈছে কিমান ইয়াত আবণ্টন দিয়া হৈছে 5,000 কোটি টকা এই আঁচনিখনৰ বাবে ধৰা হৈছে কিমান 5,000 কোটি টকা ধৰা হৈছে আৰু ইয়াৰ জৰিয়তে 37 লাখ মহিলা উপকৃত হ'ব এই ৰাজ্যখনৰ অসমৰ গতিকে কিমান পৰিমাণৰ ইয়াত ধাৰ্য কৰা হৈছে এইটো সুধিব পাৰে অৰুণোদয় স্কিমৰ বাবে 5,000 কোটি টকা এইটো মনত ৰাখিব গতিকে অৰুণোদয় 3.0 ইয়াৰ জৰিয়তে মহিলাসকলে 1,250 টকা পাৰ মান্থ তেওঁলোকে লাভ কৰিব হেল্থ নিউট্ৰিশ্যন বা এছেঞ্চিয়েল যিবিলাক প্ৰয়োজনীয় বস্তু আছে এইবিলাক ক্ৰয় কৰাৰ বাবে তেওঁলোকক দিয়া হয় 1,250 টকাকে প্ৰতি মাহে তেওঁলোকে লাভ কৰিব ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব এখন নতুন স্কিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তো এই আঁচনিখন আৰম্ভ কৰা হ'ব 1 এপ্ৰিল তাৰিখত বেহালীত আৰম্ভ কৰা হ'ব আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু এই আঁচনিখনৰ বাবে এল'কেট কৰা হৈছে ধৰা হৈছে 3,038 কোটি টকা ইয়াত ধৰা হৈছে আৰু এই আঁচনিখন ওমেন যিবিলাক এণ্টাৰপ্ৰেনিয়ৰ আছে মহিলা যিবিলাক উদ্যোগী আছে তেওঁলোকৰ বাবে এই আঁচনিখন হ'ব 3,038 কোটি টকাৰ এল'কেট কৰা হৈছে তেতিয়া আইছো নেক্সট স্লাইডলৈকে তো আমি অলৰেডি আলোচনা কৰিলোৱে যে এই যিখন বাজেট 2025-26 অসম বাজেট তো ইয়াতে এডুকেশ্যন শিক্ষাৰ ওপৰত এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে এই বিষয়ে আমি অলৰেডি আলোচনা কৰিলোৱে যে শিক্ষা কৰ্মসংস্থাপন মহিলা বা যুৱক যুৱতী উদ্যোগীকৰণ কৃষক দুৰ্বল যিবিলাক শ্ৰেণী হয় উইকাৰ ছেকশ্যন বা স্কিল ডেভেলপমেণ্ট ফাইনেন্সিয়েল ছাপৰ্ট এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে আমি অলৰেডি ডিছকাছ কৰিছোঁ তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব সো তাৰ পিছত আছে অসমৰ ইকনমি আমি যদি চাব যাওঁ অসমৰ যিটো অৰ্থনীতি বৰ্তমান 13% হাৰত বৃদ্ধি পাইছে 13% হাৰত বৃদ্ধি পাইছে কিন্তু এক্সপেক্ট কৰা হৈছে যে যেটো ফাইনান্সিয়েল ইয়াৰ 25-26 ইয়াত আৰু বেছি গ্ৰোথ হ'ব আৰু বেছি ইয়াৰ বৃদ্ধি হ'ব এই আশা কৰা হৈছে কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ প্ৰশ্ন সুধিব পাৰে যে অসমৰ ইকনমিৰ কিমান পাৰ্সেন্ট গ্ৰো হৈছে গতিকে 13% হৈছে ঠিক আছে তো এইটো আমি মনত ৰাখিব লাগিব তো ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আন এখন আঁচনি এয়া হৈছে চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিম মুখ্যমন্ত্ৰীৰ জীৱন
প্ৰেৰণা আঁচনি ইয়া আৰম্ভ কৰা হ'ব অক্টোবৰ মাহত আৰম্ভ হ'ব 2025 বৰ্ষৰ গতিকে যিবিলাক ফ্ৰেছ গ্ৰেজুৱেট হয় স্নাতক তেওঁলোকৰ বাবে হ'ব এই আঁচনিখন গতিকে এই আঁচনিখনৰ জৰিয়তে গ্ৰেজুৱেটসকলে যিবিলাক ইউনিভাৰ্চিটিৰ পৰা গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ বা গভৰ্ণমেণ্ট কলেজৰ পৰা তেওঁলোকে পাছ আউট হৈছে 2025 বৰ্ষত যিবিলাক পাছ আউট হ'ব 2500 কৈ তেওঁলোকক পাৰ মান্থ তেওঁলোকক দিয়া হ'ব এবছৰলৈকে তেওঁলোকে পাব প্ৰতি মাহে 2500 টকাকে তেওঁলোকে স্কলাৰশ্বিপ লাভ কৰিব বা তেওঁলোকে এবাৰ ল'ব পাৰে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেন্সো ল'ব পাৰে আৰু যদি এবাৰ ল'ব বিচাৰে তেনেহ'লে 25000 টকা তেওঁলোকে লাভ কৰিব ঠিক আছে তো আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি তো ইয়াৰ পিছত যদি আমি চাওঁ যিবিলাক ৰিচাৰ্চ স্কলাৰ্ছ আমাৰ অসমৰ ইউনিভাৰ্চিটিৰ পৰা হ'ব পাৰে বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা হ'ব পাৰে গতিকে যিসকলে ৰিচাৰ্চ কৰি আছে বা স্কলাৰ হয় তেওঁলোকক দিয়া হ'ব 25000 টকা তেওঁলোকক দিয়া হ'ব আৰু এককালীন হিচাপে দিয়া হ'ব আৰু যিবিলাক স্পেচিয়েলি এবুল্ড হয় বিশেষভাৱে সক্ষম হয় তেওঁলোকক 50000 টকা দিয়া হ'ব আৰু ইয়াৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে ঠিক আছে তো এই পইণ্টছবিলাক মনত ৰাখিব লাগিব নেক্সট পইণ্টলৈকে আহিছোঁ এতিয়া নেক্সটত কোৱা হৈছে যে ডিব্ৰুগড় হ'ব অসমৰ দ্বিতীয়খন কেপিটেল হ'ব ৰাজধানী হ'ব এই বিষয়ে আমি আগতো আলোচনা কৰিছিলোঁ যে অসমৰ দ্বিতীয়খন ৰাজধানী হ'ব গৈ আছে ডিব্ৰুগড় ইয়াত যি এছেম্বলি বিল্ডিং বনোৱা হ'ব বা এমএলএৰ বাবে হোষ্টেল বনোৱা হ'ব তো এই কনষ্ট্ৰাকশ্যনৰ বাবে ইয়াত 200 কোটি টকা ধাৰ্য কৰা হৈছে গতিকে ডিব্ৰুগড় হ'বগৈ ছেকেণ্ড কেপিটেল হ'ব অসমৰ এইটো মনত ৰাখিব 200 কোটি টকা ইয়াত ধাৰ্য কৰা হৈছে তো তাৰ পিছৰ পইণ্টলৈকে আহিছোঁ যিহেতু আমি অলৰেডি আলোচনা কৰিছোঁ যে এডুকেশ্যন হওক স্পৰ্টছ হওক এইবিলাকৰ ওপৰত এইবাৰ গুৰুত্ব দিছে আঁচনিখনে আমি যদি চাওঁ 675 ক্ৰ'ৰ ইয়াত দিয়া হৈছে নেহেৰু ষ্টেডিয়াম ফিফা চেণ্টাৰৰ বাবে ইয়াত দিয়া হৈছে গতিকে ইয়াত কিছু কনষ্ট্ৰাকশ্যনৰ কাম হ'ব নেহেৰু ষ্টেডিয়াম ফিফা চেণ্টাৰ বনোৱা হ'ব 675 ক্ৰ'ৰ ৰুপিজ ইয়াত ধাৰ্য কৰা হৈছে গতিকে স্পৰ্টছৰ ওপৰতো এইবাৰ গুৰুত্ব দিয়া হৈছে বাজেটখনত 97 মডেল স্কুল বনোৱা হ'ব এডুকেশ্যনৰ ওপৰতো যিহেতু গুৰুত্ব দিছে 97 মডেল স্কুল আদৰ্শ বিদ্যালয় বনোৱা হ'ব আৰু আপগ্ৰেড কৰা হ'ব 25 বড়ো মিডিয়াম স্কুল হয় ইয়াক আপগ্ৰেড কৰা হ'ব 25খন বড়ো মিডিয়াম স্কুল তো ইয়াৰ ওপৰত মনত ৰাখিব যে কনকলতা ইউনিভাৰ্চিটি গভৰ্ণমেণ্টে এনাউন্স কৰিছে যে কনকলতা ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব আৰু ইয়াৰ বাবে 400 কোটি টকা ধাৰ্য কৰা হৈছে তো এই বিষয়ে আমি যোৱা বছৰ আলোচনা কৰিছিলোঁ শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি হ'ব গহপুৰত হ'ব শোণিতপুৰ জিলাত গতিকে ইয়াৰ কাম সম্পূৰ্ণ কৰাৰ বাবে 400 কোটি টকা ইয়াত ধাৰ্য কৰা হৈছে তো ইয়াৰ ওপৰত 3খন মেডিকেল কলেজ চৰাইদেউ বিশ্বনাথ বা বঙাইগাঁৱত যি ঘোষণা কৰা হৈছিলে আগতেই ঘোষণা কৰা হৈছে এই বিষয়ে আমি আগত আলোচনা কৰিছিলোঁ যে মেডিকেল কলেজ স্থাপন কৰা হ'ব চৰাইদেউ বিশ্বনাথ বা বঙাইগাঁৱত তো এয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু 2026-27ত এই অপাৰেশ্যনেল হ'ব কাৰ্যক্ষম হৈ উঠিব বা ইয়াত কোৰ্চেছসমূহ ষ্টাৰ্ট হ'ব 2026-27ত এই বিষয়ে ইয়াত উল্লেখ কৰিছে বাজেটত তো এতিয়া আহিছোঁ আন এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো মনত ৰাখিব লাগিব যে আছাম ছেটৰ বিষয়ে আমি জানিব লাগিব যে লঞ্চ কৰা হ'ব আছাম ছেট মানে অসম ছেটেলাইট লঞ্চ কৰা হ'ব ছেটেলাইটৰ নাম দিয়া হৈছে আছাম ছেট এইটো মনত ৰাখিব আমাক সুধিব পাৰে যে অসমৰ নিজা ছেটেলাইট এটা স্থাপন কৰা হ'ব আৰু এই যিটো ছেটেলাইট বা এই যিটো উপগ্ৰহ এই উপগ্ৰহটোৱে কৃষি হওক বা দুৰ্যোগ যি ব্যৱস্থাপনা যেতিয়া ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত যিকোনো আমাৰ প্ৰাকৃতিক দুৰ্যোগ এইবিলাকৰ ক্ষেত্ৰত আমাক এই বিষয়ে জনাব সম্ভেদ দিব বা আন্তঃগাঁথনি হওক সীমান্তৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত বৰ্ডাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত তো এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব এই ছেটেলাইটটোৱে গতিকে অসমৰ নিজা এটা ছেটেলাইট স্থাপন কৰিবলৈ গৈ আছে এই বাজেটত উল্লেখ কৰিছে আৰু নাম দিয়া হৈছে আছাম ছেট এইটো আপোনালোকে মনত ৰাখিব লাগিব আৰু এই যিটো প্ৰজেক্ট হয় এই প্ৰজেক্টটো ইনস্পেচ আৰু ইছৰোৰ সহযোগত গ্ৰহণ কৰা হ'ব আৰু কলেজ আৰু বিশ্ববিদ্যালয়ৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষামূলক উপগ্ৰহ বিকাশৰ বাবে পৰীক্ষামূলক এক্সপেৰিমেণ্টেল ছেটেলাইট ডেভেলপমেণ্টৰ লগত ইয়াক জড়িত কৰা হ'ব ঠিক আছে তো আমি মনত ৰাখিব লাগিব ছেটেলাইটটোৰ নাম হ'ব আছাম ছেট ঠিক আছে তো আছাম বাজেট সম্পৰ্কে আপোনালোকে এইখিনি ইম্পৰ্টেণ্ট পইণ্টছ মনত ৰাখিব লাগিব বাকি কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিম নেক্সট আমাৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত এই বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তো ইম্পৰ্টেণ্ট পইণ্টছখিনি আপোনালোকে নোট ডাউন কৰি ল'ব তেতিয়া আপোনালোকৰ এক্সামৰ সময়ত ৰিভিজনৰ বাবে সুবিধা হ'ব তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ